হয়তো এটিকে মোহন বাগানক আমাৰ নিজৰ ঘৰত মাতি আনি তেওঁলোকৰ ওপৰত আমি হয়তো বিজয় সাব্যস্ত কৰিলোহেঁতেন। এইটো আচলতে আমাৰ সকলো, অকল মোৰে সপোন নহয়, সকলো ফেনৰে আছিল আজি সপোন। ষ্টেডিয়াম আজি ঠাহ খাই আছিলে, মানুহ আহিছিলে চাবৰ কাৰণে যে আজি হৰক এটিকে মোহন বাগানক। নিজৰ আমাক যোৱাবাৰ খেলত যেনেকুৱা ধৰণৰ আমি এটা মানে আমাৰ সপক্ষে নোযোৱা এটা যিটো পৰাজয় পাইছিলো, তাৰ যি প্ৰতিশোধ লবৰ কাৰণে আমি সকলোৱে আজি সাজু আছিলো। খেলখন বেয়া খেলা নাই কিন্তু মই নৰ্থ ইষ্টেও নিজৰ সম্পূৰ্ণভাৱে নিজৰ শক্তি প্ৰদৰ্শন কৰিছিলে। আমাৰ কোচেও পাৰ্থিৱৰ সলনি লেফ্ট উইঙত আল জাজাইক আনি দিলে, আৰু যোনটো আমাৰ মেইন ষ্ট্ৰাইকাৰ হিচাপে খেলিছিলে, আজি কোচেও খেলখন চাইছিল, খেলখন পুৰা সম্পূৰ্ণ শক্তি লৈ যে অৱতীৰ্ণ হৈছিল তাক প্ৰকাশ হৈছিলে। যোনটো আমি ফৰ্মেশ্যন দেখিছিলো 4-3-2-1, য'ত আমি দেখিছিলো যে ফ্ৰণ্টত আছিলে গুৱেলমেৰো আৰু লেফ্ট উইঙত আছিলে আমাৰ আলজাৰে। 4-2-3-1 আছিলে ফৰ্মেশ্যনটো। আৰু আৰু তুমি যে আমি দেখো যে যিখিনিও আছিলে ইয়াৰ জৰিয়তে আৰু মাজত আছে নেষ্টৰ। এই ফৰ্মেশ্যনৰ পৰা আমি এতিয়া শিকিছো যে মিন্ময় যে য়েছ, পুৰা শক্তি লৈ আমি এই খেলখন অৱতীৰ্ণ হৈছো, আজি জিকিবই লাগিব, সেইটো মানসিকতা দেখাইছিলো ফাৰ্ষ্ট হাফত লৈকে খেল সম্পূৰ্ণৰূপে মই 50-50 বুলিয়ে ক'ম। ডিফেন্স এৰৰ হৈছিলে, আমাৰ বহুত কেইটা মিছ চান্সো, অলপ হাফ চান্স ক্ৰিয়েটো হৈছিলে নৰ্থ ইষ্টৰ হৈও বা এটিকে নোৱাৰিব। কিন্তু 53 মিনিটত নেষ্টৰৰ পৰা যোনটো ডিফ্লেক্ট হৈ গ'লটো আহিছিলে, মিন্ময় তুমি ভাবা নাই যে আলজাজে সেই গ'লটো দিয়াহেঁতেন হয়তো খেলখন বেলেগ হলহেঁতেন? যোনটো 53 মিনিটত যোনটো আলজাজে মিছ কৰিলে, সেইটোৰ ওপৰত তুমি কি কোৱা? The first challenge goes for a shot. মই ভাবো সেইটো ডাঙৰ মিছ আছিল, কাৰণ কোচেও কৈছে মানে কালি মই মানে এটা স্নিপেট অফ মোছাত মই চাইছিলো, তাত কৈছিলে দুইটা টিমেই চান্স পাইছিলে, কিন্তু সিহঁতে টেক কৰিলে, আমি নকৰিলো সেই চান্সকেইটা। আমি যদি বিলকুল চান্সকেইটা একদম যদি কওঁতে কালি পাৰ্থিৱৰ সেইটো বিশাল কেথৰ ছেভটো যদি চোৱা, তাৰপিছত এইটো আল জাজেৰাৰ যোনবিলাক এটেম্প আছিলে, যোনটো বিশাল কেথে বচাইছেও বহুত কেইটা, তো সেই মতেদি চাব গ'লে আমাৰ কালি অলপমান কি হৈছিলে, সেই ষ্ট্ৰাইকাৰ লাকৰ অভাৱ যোনটো বুলি কব পাৰি। শ্বাৰ্পনেছটো নাছিলে মই ভাবো। আৰু যোনটো কৈছো ন, বহুত মই গোটেই ফিল্ডত মই থাকি মই গেম প্লেটো চাইছিলো, তাত মই মষ্টলি লং বল ইউজ কৰা আৰু বহুত মিছ পাছেছ দেখিব পাৰিছিলো, যোনটো নৰ্থ ইষ্টে এই চিজনৰ বাকী কেইখন মেটছত ইমান কৰা নাছিল, যিমান এইখন মেটছত মই হায়েষ্ট দেখিছো। এইখনত ফাউল কৰা নাছিলে বেছি, কিন্তু মই সেই মিছ পাছটো দেখিছিলো। মানে কেতিয়াবা মানে যিমানখিনি টাচ দিব লাগে, সিমান মানে সেই ৱেট অফ পাছত নিদিয়ে কাৰণে বলটো বেছি আগত পৰে, নহলে প্লেয়াৰে গৈ হেৰি কৰিব নোৱাৰে, কণ্ট্ৰল মই অকল কৰিব নোৱাৰে। প্ৰব্লেম দেখো এই আমাৰ লেফ্ট চাইডৰ পৰা, যোনটো আমাৰ এইটো চন্দাপা সিং আৰু এইটো কি বুলি কয় ৰাগ্গাগৈ, সিহঁতৰ যোনটো তালমিলটো, যিটো তালমিল আমাক মানে এজ এ চেন্ট্ৰেল বেক আৰু যোনটো লেফ্ট বেক চাপাং লাগে, সেইটো মানে অকমান দুৰ্বল কালি। খেলখনত না বুলি কয় পইণ্ট বনাব পাৰিছে, না ট্ৰাইংগুলাৰ এৰিয়াত খেলি পেলাই বল এটা উলিয়াই দিছে বোলে এটা মুকলি এৰিয়া এটাত। সেই খেলখন মই ভাবিছো কি অলপ লেফ্ট বেক বা আমাৰ ৰাইট বেক যিয়ে নহওক, আমাৰ তাৰ পৰা আৰু অলপ প্ৰদৰ্শন আমাক উন্নত লাগে। ডিফেন্সত ষ্ট্ৰং হলেহে আমি খেলখন জিকিম। কালি মই 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 বেয়া বুলি সেইকাৰণে নকওঁ, কালি যোনটো শ্বট আমি এটেক কৰিছিলে, আলজাৰি হওক বা পাৰ্থিৱৰ সেই বিশাল কেথৰ 82 মিনিটৰ যোনটো ছেভটোৱে হওক, য়েছ দে আৰ গুড। কিন্তু আমাতকে বেটাৰ এটেম্প কৰিলে এটিকে মোহন বাগানে। যিটো গ'ল আমি খালো 64 মিনিটত, তাৰ যোনটো লেফ্ট উইং, আমাৰ তাৰ যোনটো ৰাইট উইংগাৰ মনবীৰ সিং, যিটো সি ধুমুহা নিচিনা এটা গ'ল মাৰিলে, তেনেকুৱা এটা আমাকো এটা মানে যোনটো স্পাৰ্ক আমাৰ টিমতো আছে দৰকাৰ। খেলখন আচলতে তাতে এইটো গতিল। এইটো আমি কবলৈ মিছা কথা নহয়, এটিকে মোহন বাগানৰ এনেকুৱা এটা টিম যোনটোত মানে ভৰকে মানে কোৱালিটি প্লেয়াৰ আছে। মানে তোমাৰ সিহঁতৰ বেঞ্চ ষ্ট্ৰেংথটো চোৱাচোন, গোটেই ইণ্ডিয়ান টিমতহে মষ্টলি খেলা টিম, সিহঁতৰ ইণ্ডিয়ান প্লেয়াৰ্ছ বিলাকো ষ্ট্ৰং হয়। আমাৰ এনেকুৱা নহয় যে আমাৰ চব মষ্টলি য়ং, একদম নতুনকে য়েছ আহিছে, আৰু সিহঁতে ISL এক্সপিৰিয়েঞ্চো বহুত কম। তো আৰু সিহঁতৰ চোৱাচোন, আমাৰ মান্যকাৰণ
বা মেকাৰ্টন এই ছিজনত যিমান সিহঁতে গেম টাইম পাইছিল লাষ্ট ছিজনত পোৱাই নাছিল তো আমি উম ক'ব লাগিব যে এইটো এটা কৈছে যে এইটো সময়ৰ লগত কথা মনবীৰ সিঙে আজি কিমানটা ছিজন কৰিছে যিমানে নহওক তাৰ সদায় পাৰফৰ্মেন্সটো এনেকুৱা নহয় এতিয়া আকৌ ফৰ্ম আহিছে নতুনকে সি লাষ্ট উম কেইখনমান মেটছত স্ক'ৰো কৰিছে বা লিষ্টনৰো একদম বেয়া ফৰ্ম চলি উম আছিলে এতিয়া আকৌ সি মানে স্ক'ৰ প্ৰব্লেম কৰিবলৈ আৰম্ভ কৰিছে মিনময় তুমি একদম সঠিক কথা কৈছা প্ৰব্লেমটো কি জানা মই কি দেখো এই নৰ্থ ইষ্টৰ বিপক্ষে সকলো টিমে মানে নিজৰ ফৰ্মবোৰ ঘূৰাই পায় এতিয়া পিছৰ খেলত তুমি ইষ্ট বেংগলৰ খেলখনেই চোৱা যিটো টিমে জিকাই নাই সেই টিমে ফাৰ্ষ্ট মানে বিজয় খোৱাটো আমি দিলো এতিয়া তুমি এই খেলখন তুমি চোৱা লিষ্টন কলাজু আৰু এই মনবীৰ সিং নাই ভাল খেলা নাই সিহঁতে এজ এ ক্লাবত এইবাৰ আইএছএল চিজনত ভাল খেলা নাই কিন্তু যিটো দুটা গ'ল দিলে ৱৰ্ল্ড ক্লাছ গ'ল দি দিলে গ'লটো দিব ক'ত পালে মানে সিহঁতৰ কনফিডেন্স ইমানেই বেছি যে আমি নৰ্থ ইষ্টৰ আমাৰ হেপী হাণ্টিং গ্ৰাউণ্ড মানে নৰ্থ ইষ্ট ইউনাইটেডৰ যোনটো নেহৰু ষ্টেডিয়াম তাত আমি যাম গ'ল কৰিম আৰু জিকি আহিম সেই কনফিডেন্সটো সিহঁতৰ মানে শ্বুট হওক আৰু প্ৰথম যোনটো শ্বুট লৈছে মই এইটো ফাৰ্ষ্ট হাফৰ কথা কৈছো যোনটো 12ত লাগিলে আমাৰ লিষ্টন ক্লাছে মাৰিছিলে মানে দেখিছিলানে মোৰ মতে 12 মাৰোতে আমাৰ নৰ্থ ইষ্টৰ এটা কি হৈছিল যে যেতিয়া প্ৰেছ কৰিছিল প্ৰেছ বিলাক ভালকে হোৱা নাছিল কাৰণে পুৰা এটেকিং নাই হাফত মই গৈ সেইকাৰণে পেলাই আমাৰ লিংকটো নাই এটেকিং বুলি কৈছো হাফত ইমান ফ্ৰী হেৰি পাইছিল তুমি এটা শ্বট ল'বলৈ কিমান টাইম পোৱা সেই গোটেই টাইম উম দিছিলে তো সিহঁতে পুৰা এটেম্প লৈয়ে আছিল মই ভাবিছিলো তেতিয়া ফাৰ্ষ্ট হাফতে বহুত কেইটা গ'ল হ'লহেঁতেন গুৰমিতেও বহুত কেইটা ছেভ কৰিছে গুৰমিত কিন্তু কালি যোনকেইটা দুটা গ'ল সেইটো কোৱালিটি ফিনিছ আছিল সেইটো কোনো কাৰণে এইটো গুচাব নোৱাৰে কোনো গলকিপাৰে উম নোৱাৰিব সেইটো কোনো গুৰমিতক গুচাব নোৱাৰে মইতো কোৱালিটি চব গুৰমিতক দুখ দি লাভ নাই গুৰমিতই নিজৰ কাম কৰিছে কিন্তু এটা কথা হ'ল যে উম আমাৰ ডিফেন্সত আমি জবাকৰ কিমান ইম্পৰ্টেঞ্চ আছে আৰু বেমামাৰৰ কিমান ইম্পৰ্টেঞ্চ আছে এই মেটচখনত তুমি দেখিলা কি আমাৰ ব্ৰেইন ষ্ট্ৰেন্থ নাই উম আগাৰ কেতিয়াবা আমাৰ বেমামাৰ বা জবাকো নাথাকিলে আমাৰ ব্ৰেইন ষ্ট্ৰেইটে নাই যে কোনটো আকৌ আহি পেলাই মিডফিল্ডটো চম্ভালিব পাৰো তো আমি সেই লেভেলটোৱে নাই দুটা আমাৰ এখন মোৰ মতে উম তুমি কৈছিলা লাষ্টখন ৱেক আপ আছিল এইখনো ৱেক আপ কলৰ নিচিনা মানে নৰ্থ ইষ্টৰ টিম মেনেজমেন্টৰ কাৰণে যে আমাৰ উম কোৱালিটি আছে জাষ্ট কোৱালিটিটো আৰু মানে আইচিং অন দা কেক কৰিবৰ কাৰণে যাতে আমি কিছুমান মেটচত যোনবিলাক এনেকে গ'লে আমি চিল তুমি জিকিব বেছটোও ভাল নোৱাৰিম কৰিব লাগিব তো আমাৰ বেঞ্চ ষ্ট্ৰেন্থটো এনেকুৱা কৰিব লাগিব যে আমি ভাল কোৱালিটি প্লেয়াৰ আনিব লাগিব যোনটো কিছুমান প্লেয়াৰৰ এবচেঞ্চতো কন্ট্ৰল কৰিব পাৰে কাৰণ আল জেজাৰে কালি নিজৰ জিল জান লগাই দিছে কিন্তু আল জেজেৰা অকলে এফৰ্টটো দেখালে নহব কালি মই পাৰ্থিৱ যোনটো মানে জিতিনক ছাবষ্টিটিউট কৰি পাৰ্থিৱক আনিছিলে মই ভাবিছো পাৰ্থিৱে নিজৰ ইম্প্ৰুভ কৰিব কিন্তু পাৰ্থিৱৰ কি হৈছে নাজানো ইমান ডাউনফল হৈছে তাৰ ফৰ্মৰ আৰু তাৰ কোৱালিটি অফ প্লে তাৰ কনফিডেন্স ল' হৈছে নে কি হৈছে নাজানো লাষ্ট মানে কেপল অফ মেটচত ইমানেই বেয়া পাৰফৰ্মেঞ্চ কৰিছে মানে ৰেগুলাৰ বল কন্ট্ৰল সি কৰিব পৰা নাই আৰু পাছ বিলাক এনেকুৱা হৈছে যে তোমাৰ ডিফেণ্ডাৰক পাছ দি আছে মোৰ মতে পাৰ্থিৱে এতিয়া ৰাইট টাইম হৈছে যে নিজৰ গেম আপ কৰিব লাগিব নহলে চবে এনেকুৱা কৈছে আই এছ এলৰ যোগ্যই নহয় পাৰ্থিৱ খেলা যোনটো মানুহ আমি পষ্টাৰ বয় বুলি কৈছিলো নৰ্থ ইষ্টৰ আৰু 2027 কন্ট্ৰেক্ট চাইন কৰিছিলো আজি তাৰ এনেকুৱা অৱস্থা হৈছে দিছ ইজ ভেৰি চেড টু চি পাৰ্থিৱৰ প্ৰদৰ্শন আমিও তালৈ অলপ কাৰণ ভাল আৰু পাই চোৱা আছো না কিন্তু আৰু কোচেও বেনালি এতিয়া কি ভাবিব বেনালি অপচনে নাই আৰু পাৰ্থিৱক এতিয়া যদি জিতিনৰ কথা আৰু কাক খেলাম থৈ সিঙো নতুন হয় থৈ সিঙৰ ইমান এক্সপিৰিয়েঞ্চ নাই আৰু সি জুনিয়ৰ ৰিজাৰ্ভ টিমত খেলা ফ্ৰেডিকো আনিব নোৱাৰে ৰিজাৰ্ভ টিমত খেলা এহঁতক যদি আনে আৰু এজ এ চিনিয়ৰ প্লেয়াৰ হিচাপে এতিয়া যোনটো আমাৰ ফৰেনাৰ মাৰ্কি প্লেয়াৰ হিচাপে যোনটো আমাৰ হামজা খেলে হামজাৰ কোৱালিটি তোমাৰ দেখিলে মানে ইমান ভাল নালাগে কালি মই হামজাৰ মানে পাছিং দেখিছো ফৰৱাৰ্ডক পাছটো দি দিয়ে মানে অলপ চাই ল'ব লাগে অলপ নাই নাই ডিচিছন পাছিং মেকিং একদম বেয়া হামজাৰ ত' হামজাৰ হামজাক একদম মোৰ মানে মতে এজ এ ফৰেন প্লেয়াৰ হিচাপে মানে বহুত তাৰ ডাউনগ্ৰেড কালি পাছিং মই খেলখন লাষ্ট খেলটো লাষ্টলৈকে যেতিয়া গ'ল হ'ল লাহে লাহে মানুহবিলাক মই লাষ্টলৈকে ৰখিছো যেতিয়া খেলখন শেষ হৈছে ফাইনেল ডিচিছন হৈছে বেনালীয়ে চবকে মাজৰ ফিল্ডত চব প্লেয়াৰকে মাতি আনিছে আৰু চবকে উম মানে ইমান খং কৰিছে মানে তুমি ফিল্ডত থাকোতে গম পোৱা যে মানে এজ এ মানে বেনালী উম সেইটো মই ভাল লাগিছে যে চবকে একেলগে কাই পেলাই সি কৈছে যে তই এইটো কিয় এনেকে কৰিলি সেনেকুৱা কিয় কৰিলি তই এনেকে কিয় নকৰিলি ত সেইটো হৈছে এইটো মোৰ মতে এইটো এনেকুৱা নহয় যে পাৰফেক্ট কেতিয়াও টিম এটা কোনো পাৰফেক্ট নহয় আজি তুমি চোৱাচোন পেপ গুৱাৰডিওলা আজি মানচেষ্টাৰ ইউনাইটেডৰ নিচিনা ইমান ষ্ট্ৰং টিম এটা প্ৰিমিয়াৰ লীগত বেয়াকে হাৰি আছে তাৰো মাথা মানচেষ্টাৰ গৰম চিটি হৈ আছে ভাল ত দ্য ক্লাছিক থিং ইজ যে কোচে এটা প্লেন বনাই কিন্তু প্লেয়াৰে যদি সেই প্লেনটো এক্সিকিউট কৰিবলৈ যি জান নলগায় সেইখন মেটচ কেতিয়াও নহয় কাৰণ কোচেও কৈছে 90 মিনিটছত 11-11 ভাৰ্চেছ আগতে যিমান গেম প্লেন কৰা আগতে যিমান ফৰ্ম থাকক উম সেই 90 মিনিটছত তোমাৰ কোঅৰ্ডিনেশ্যন কেনেকুৱা আৰু তুমি সেই
প্ৰত্যেকটো প্লেয়াৰৰ মাজৰ যোনটো এটা কয় ন কেমেষ্ট্ৰি সেইটো কেমেষ্ট্ৰি বহুত মেটাৰ কৰে তুমি যদি চোৱা আমি ফুটবল ইজ এ গেম অফ লাক্স বুলি কয় কিন্তু সেনেকুৱা নহয় এইটো হৈছে টেকটিক আৰু মাইণ্ডছেট বাগানৰ নৰ্থ ইষ্ট ইউনাইটেড খেলখনৰ বিৱৰণ এয়াই আছিলে খেলখনত আমি দুখিত আপোনালোকৰ নিচিনাই কিন্তু আমি নিজৰ মানসিকতা হেৰালে নহব ভোট জলকীয়া টকছৰ আজি মানে অলপমান জেগাহেঁতেন ভাল লাগিলেহেঁতেন বছৰটোৰ এণ্ডত কিন্তু যি নহওক হোপ চ' নৰ্থ ইষ্টে যেনেকে গ্ৰ' কৰি আছে ইন দ্য আডাল্ট ফিল্ডছ সেনেকে এইটোতো গ্ৰ' কৰিব আৰু কালি জন ইব্ৰাহিমো আহিছিলে ষ্টেণ্ডত আছিলে ত' জিকাহেঁতেন ভাল আছিলে আৰু মানুহ কালি 15,000 হৈছিল টোটেল ত' এইটো গুড চাইন ফৰ নৰ্থ ইষ্ট মোৰ মানে ফুটবল কালচাৰটোৰ কাৰণে যিয়ে নহওক আজিলৈ এইখিনি কৈয়ে মই সামৰি মাৰিছোঁ জয় আই অসম